নমস্কাৰ আপোনালোকক পোনপ্ৰথমে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। NSP স্কলাৰশ্বিপ 2024 বৰ্ষৰ বাবে আপোনালোকৰ আবেদন অনলাইন মুকলি কৰি দিয়া হৈছে। তো আসাম OBC স্কলাৰশ্বিপ লগতে আপোনালোকৰ ইয়াতে OBC স্কলাৰশ্বিপৰ লগতে যোনখিনি আগৰবাৰ কৰিছিলে ৰিনিউৱেল হৈ থকা বুলি আপোনালোকৰ ইয়াতে অনলাইন পৰ্টেলত গ'লে আপোনালোকে দেখা পাব। তো ৰিনিউৱেল যোনখিনি কৰিম বুলি ভাবিছে তেন্তে তেওঁলোকেও কৰিব পাৰিব। আৰু এইখিনি হয় ৰিচেণ্টলি ওলাইছে যিহেতু আসাম OBC স্কলাৰশ্বিপ সকলোৱে পাৰিব। ইয়াতে কোৱালিফিকেশ্যন আপোনালোকৰ ক্লাছ 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, বা ছেমিষ্টাৰ যদি পঢ়ি আছে তেন্তে এপ্লাই কৰিব পাৰিব। অনলাইন আবেদন প্ৰক্ৰিয়া হয় নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। অসমৰ সকলো ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেটটো দিয়া আছে 10 ফেব্ৰুৱাৰী 2024 বৰ্ষ। তো যোন কেণ্ডিডেট এলিজিবল হয় তো তেওঁলোকে আমি ডিছকাছ কৰিম তো সম্পূৰ্ণকৈ। তো যোন কেণ্ডিডেট এলিজিবল হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব, যিহেতু আপোনালোকক আৰ্থিক সাহাৰ্য দিয়া হয় সেই গতিকে তো আপোনালোকে অলপ হ'লেও সকাহ পাব। তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু এই ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আগবাঢ়িছোঁ আগৰ পৰ্যায়লৈ, তো স্কিপ নকৰাকৈ সকলোবোৰ চাব। তো স্কিম নেম OBC স্কলাৰশ্বিপ হয়। তো কেৱল মাত্ৰ এই OBC স্কলাৰশ্বিপটোত আপোনালোকে কেৱল মাত্ৰ OBC কেণ্ডিডেটসমূহে পাৰিব। আৰু কোৱালিফিকেশ্যন লাগিব প্ৰি এণ্ড পষ্ট মেট্ৰিক হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, অথবা আপোনালোকে মেট্ৰিক পাছ কৰাখিনিও আপোনালোকে পাছ কৰিব পাৰিব। লগতে যোনখিনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন পৰ্টেল নেম হৈছে NSP গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব। এপ্লিকেশ্যন ফিজটো ইয়াতে যিহেতু ফ্ৰী দিয়া হৈছে, কিন্তু যদি আপোনালোকে কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে কেৱল মাত্ৰ 70 টকাত আমাৰ টীমে আপোনালোকক অনলাইনসমূহ কৰি দিব। কেৱল মাত্ৰ 70 টকা আপোনালোকে পে' কৰিলে অনলাইনসমূহ কৰি ল'ব পাৰিব আমাৰ যোগেদি। তো ষ্টাৰ্ট হৈছে ডিচেম্বৰ 2023 বৰ্ষৰ পৰা। তো এতিয়াৰ পৰা আপোনালোকৰ মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। যদি নিজে কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে কৰিব পাৰে। যদিহে নিজে কৰিব নোৱাৰে বা অনলাইন দোকানত যিহেতু আপোনালোকৰ 200 বা 150 টকালৈ আপোনালোকে লোৱা হয়, তাৰ বিনিময়তে মই কেৱল মাত্ৰ 70 টকা আপোনালোকৰ পৰা যিহেতু অনলাইন চাৰ্জটো লৈছোঁ। তো যদি ইচ্ছুক আছে প্ৰাৰ্থী তেন্তে তেওঁলোকে যোগাযোগ কৰিব পাৰে। মই নাম্বাৰটো আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম, বা ইয়াতে কৈ দিছোঁ 7086697406 আপোনালোকে কণ্টেক্ট কৰিব বা মেছেজৰ যোগেদি আপোনালোকে জনাব। যিহেতু ফোন নাম্বাৰ দিছোঁ বুলি এনি টাইম কল আহি থাকিলে আপোনালোকৰ অলপ অসুবিধা হয়, সেই গতিকে আপোনালোকে প্ৰথমে কনফাৰ্মেশ্যনটো কৰি ল'ব যে অনলাইন কৰিব পৰা যাবনে, ডকুমেণ্ট কি লাগিব আপোনালোকে হোৱাটছআপতে সুধিব। আৰু বিশেষ কাৰণবশতঃ মই যদি ৰিপ্লাই দিব নোৱাৰোঁ তো আকৌ এবাৰ আপোনালোকে মেছেজ দিব বা আপোনালোকে কল কৰিব। তো এপ্লিকেশ্যন ফিজ আপোনালোকৰ ইয়াতে ফ্ৰী দেখাইছে, কিন্তু অনলাইন কৰি দিয়াৰ বিনিময়ত আমি 70 টকা ল'ম। তো এইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰে। তো ডিচেম্বৰৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে। মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু 10 ফেব্ৰুৱাৰী 2024 বৰ্ষত আপোনালোকৰ লাষ্ট ডেট আছে। তো OBC স্কলাৰশ্বিপ আসাম 2024 বৰ্ষৰ স্কলাৰশ্বিপ হয়। তো কি ডকুমেণ্টছ লাগিব সকলোবোৰ আমি ডিটেইলছত কথা পাতিম। OBC স্কলাৰশ্বিপ আসাম ডিটেইলছ নেম অফ স্কিম OBC স্কলাৰশ্বিপ 2024 বৰ্ষ গম পালে। একাডেমিক ছেশ্যনটো 2023 পৰা 2024 বৰ্ষলৈ। নেম অফ এপ্লিকেশ্যন পৰ্টেল নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল NSP বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত। নেম অফ অথৰিটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। অফিচিয়েল ৱেবছাইটত দিয়া আছে, ইয়াতে দিয়া আছে। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাতে ক্লিক কৰি চাব পাৰে। তো এলিজিবিলিটি কি হ'ব আপোনালোকৰ এপ্লাইৰ বাবে সেইটো চাই ল'ব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ OBC স্কলাৰশ্বিপ ইন দিছ OBC স্কলাৰশ্বিপ স্কিম 2 টাইপছ অফ কেটেগৰিজ আৰ এলিজিবল টু ছাবমিট দেয়াৰ এপ্লিকেশ্যন। দুটা কেটেগৰী এলিজিবল হয় বুলি কৈছে ইয়াতে। দিছ 2 কেটেগৰিজ আৰ প্ৰি মেট্ৰিক এণ্ড পষ্ট মেট্ৰিক। তো প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিকসকলে এপ্লাই কৰিব পাৰিব, দুটা কেটেগৰীত দিছে। আৰু ফৰ বোথ কেটেগৰিজ এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰ ডিফাৰেণ্ট। দি কেটেগৰী ৱাইজ এলিজিবিলিটি ক্ৰাইটেৰিয়া ডিটেইলছ আৰ এজ ফলোজ। তলত দিয়া হৈছে, মই ডিছকাছ কৰিম যিহেতু। প্ৰি মেট্ৰিকৰ বাবে আপোনালোকৰ ষ্টুডেণ্টছ হু আৰ ষ্টাডিং ইন ক্লাছ 10 অৰ বিল' উইল কাম আণ্ডাৰ দিছ কেটেগৰী। তো এইটো হৈছে প্ৰি মেট্ৰিক। যোনসকলে ক্লাছ 10ত পঢ়ি আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব, আৰু লগতে বিল' যোনখিনি ক্লাছ 10ৰ তলৰ ক্লাছত পঢ়ি আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। দেট ইজ ষ্টুডেণ্টছ ষ্টাডিং ফ্ৰম ক্লাছ 1 টু ক্লাছ 10
have to submit their application under the pre-matric scholarship. তো ক্লাছ 1 পৰা ক্লাছ 10 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এই প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ কেটেগৰীত। তো এইটো কেটেগৰী নম্বৰ 1 আৰু পোষ্ট মেট্ৰিকটো আপোনালোকে যোনসকল কেণ্ডিডেটে মেট্ৰিক পাছ কৰিছে বা ডিগ্ৰী লেভেললৈকে পঢ়িছে তেওঁলোকে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে পঢ়িছে বা গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িছে তেওঁলোকে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপত এপ্লাই কৰিব লাগিব। এনুৱেল ফেমিলি ইনকম আপোনালোকৰ দিয়া আছে কেণ্ডিডেটছ হুজ এনুৱেল ফেমিলি ইনকম ইজ লেছ দেন 2.5 লাখ অথবা 2.5 লাখৰ তলত আপোনালোকৰ এনুৱেলি ইনকমটো হ'ব লাগিব যিহেতু ফেমিলিৰ, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। নোটটা দিয়া আছে, এইটো চাই ল'ব। নোটটা দিয়া আছে অনলি দ'জ ষ্টুডেণ্টছ হু হেভ এন OBC চাৰ্টিফিকেট আৰ এলিজিবল ফৰ দিছ স্কলাৰশ্বিপ স্কিম। যোনসকল কেণ্ডিডেটৰ OBC চাৰ্টিফিকেট আছে তেওঁলোকেহে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিব বুলি কৈছে, আৰু যদিহে অন্যথা আপোনালোকে বেলেগ কাষ্টৰ কেণ্ডিডেটে এপ্লাই কৰে তেন্তে ৰিজেক্ট কৰি দিয়া হ'ব বুলি ইয়াতে ভালদৰে লিখি দিছে, নোট দি দিছে। ৰিকুৱাৰ্ড ডকুমেণ্টছ ফৰ এপ্লিকেশ্যন। তো কি লাগিব ডকুমেণ্টছকেইটা চাই লওক, একেবাৰে ইয়াতে দিয়া আছে। নেম অফ ডকুমেণ্ট বেংক পাছবুক, কাষ্ট চাৰ্টিফিকেট OBC হ'বই লাগিব, ইনকম চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড বা বনাফাইড চাৰ্টিফিকেট। যোনসকল কেণ্ডিডেট অথবা আপোনালোকে সৰু সুৰা ল'ৰা ছোৱালী এপ্লাই কৰিম বুলি ভাবিছে তেন্তে তেওঁলোকৰ যদি আধাৰ কাৰ্ড নাই তেন্তে বনাফাইড চাৰ্টিফিকেটখন উলিয়াই ল'লে হৈছে। বনাফাইড চাৰ্টিফিকেটখন আপোনালোকৰ স্কুলৰ পৰাও পাব পাৰি, তো সেইখন বনাই ল'লেও হ'ব পাৰে। তো এইকেইটা 4টা ডকুমেণ্টছেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু ফটো ছিগনেচাৰ লাগিব, মেবি ফটো ছিগনেচাৰ লাগিব যিহেতু এপ্লাই কৰিলে আপোনালোকক দিব লাগিব। ইম্পৰ্টেণ্ট ডেট কিছুমান দিয়া আছে চাই ল'ব। ইম্পৰ্টেণ্ট ডেট অফ OBC স্কলাৰশ্বিপ 2024 বৰ্ষ। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আপোনালোকৰ ডিচেম্বৰ। এতিয়া আপোনালোকে আজিৰে পৰা এপ্লাই কৰিম বুলি ভাবিছে যদি কৰিব পাৰে, আৰু এপ্লিকেশ্যন লাষ্ট ডেট 10 ফেব্ৰুৱাৰী 2024 বৰ্ষ, আৰু ডিফেক্টিভ ভেৰিফিকেশ্যন আপোনালোকৰ 15 ফেব্ৰুৱাৰী 2024 বৰ্ষ। যদি ভুল থাকে তেন্তে শুধৰণি কৰিব পাৰে, আৰু ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন 15 ফেব্ৰুৱাৰী 2024 বৰ্ষ, অথবা আপোনালোকে ইনষ্টিটিউটৰ লেভেলত বা আপোনালোকৰ যোনখন কলেজত বা আপোনালোকে স্কুলত পঢ়িছে তাত ভেৰিফিকেশ্যন কৰোৱাটো আপোনালোকৰ 15 ফেব্ৰুৱাৰীৰ আগত কৰিব লাগিব। তো এইকেইটা ইম্পৰ্টেণ্ট ডেট আছিলে, তো নিশ্চয়কৈ। আৰু যদি আপোনালোকৰ এপ্লিকেশ্যন লিংক ডেছক্ৰিপশ্যন দিয়া থাকিব, ৰেজিষ্টাৰ লগ ইন সকলোবোৰ দি দিম, তো ৰিনিউৱেলৰ লিংকো দি দিম, তো তাতে আপোনালোকে চাই ল'ব পাৰিব। আৰু যদি আপোনালোকে অনলাইনটো কৰিব বিচাৰিছে বা নিজে যদি কৰিব নোৱাৰে বা আমাৰ চেনেলৰ বা আমাৰ টিমৰ দ্বাৰা যদি কৰিম বুলি ভাবিছে তেন্তে কেৱল মাত্ৰ 70 টকাত আপোনালোকে অনলাইনটো বা আবেদন কৰিব পাৰিব। তো নাম্বাৰটো মই আগতে ক'লোঁ, যিহেতু ভিডিঅ'টো আপোনালোকে চাব প্ৰথমৰ পৰা সকলোবোৰ বুজি পাব কেনেধৰণৰ কি কথা। তো এই ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকো এই ধৰণৰ চেনেলৰ কথা গম পায়। আৰু যিহেতু মই যিমান পাৰোঁ আপোনালোকৰ মাজলৈ হেল্পফুল ভিডিঅ' লৈ আহিম, তো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব। তো ধন্যবাদ।